হয়, নিৰ্বাচন সমাগত আৰু দেখা গৈছে এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে। তেওঁলোকে ভোটাৰ ৰাইজৰ ওচৰলৈ গৈছে ভোট ভিক্ষা কৰি, আৰু ঠিক একে সময়তে ভোটাৰসকলো সাজু হৈছে। তেওঁলোকে যিহেতু 9 এপ্ৰিলত ভোট দিব লাগিব, অসমত এইবাৰ এটা পৰ্যায়ত ভোট গ্ৰহণ হ'ব আৰু সকলো ভোটাৰ সাজু হৈছে। মই আছোঁ বৰ্তমান কলিয়াবৰ বিধানসভা সমষ্টিৰ এটা ভিতৰুৱা অঞ্চল সোণাজুৰি এটা চকত। ভোটাৰ ৰাইজে কেনেধৰণৰ কি আশা চিন্তা কৰিছে, কেনেধৰণে ভোট দিব, কি ক'ব আপুনি? বজাৰলৈ ওলাই আহিলে। হয়, 9 এপ্ৰিলত ভোট গ্ৰহণ হ'ব, ভোট দিব লাগিব, কি কৈছে, কেনেধৰণে সাজু হৈছে? ভোটটো ৰাইজে দিবলৈ যাব আৰু ৰাইজে এইটো জানে ভালকে ক'ত ভোট দিব লাগে, ক'ত দিব নালাগে। আপোনাৰ মতে কি, কেনেকুৱা এখন চৰকাৰ হোৱাটো বিচাৰে বা কেনেকুৱা আপোনাৰ এইটো 57 নং কলিয়াবৰ বিধানসভা সমষ্টি, আপুনি তাৰ এগৰাকী ভোটাৰ, আপোনাৰ সমষ্টিৰ পৰা কেনেকুৱা এজন প্ৰাৰ্থী আপুনি নিৰ্বাচিত হোৱাটো বিচাৰিছে? যিটো মানে NDA দলে যিটো প্ৰাৰ্থী মানে ঘোষণা কৰিছে, বিজেপি যিটো মিত্ৰ দলৰ যিটো প্ৰাৰ্থী, তেখেতক ভোট দিলে মানে ৰাইজৰো লাভ হ'ব, দেশৰো লাভ হ'ব, দহৰো লাভ হ'ব। কেনেধৰণৰ মানে এতিয়া উন্নয়ন হৈছে নে নাই আপোনাৰ অঞ্চলত? উন্নয়নটো হৈছে, ৰাস্তা পদূলি হৈছে, জখলাবন্ধাত হস্পিটেল হৈছে। বাকী চৰকাৰৰ যিসমূহ আঁচনি, ইয়াতে যিবিলাক চৰকাৰে এতিয়া বৰ্তমানৰ চৰকাৰখনে যিসমূহ আঁচনি লৈছে, সেই আঁচনিসমূহ ইয়াতে ৰূপায়ণ হৈছে নে নাই, ইয়াৰ লোকে পাইছেনে নাই? ৰূপায়ণ হৈছে, ৰূপায়ণ হৈছে। মানুহে অৰুণোদয় আঁচনি পাইছে, সেল্ফ হেল্প গ্ৰুপ যিবিলাক পইচা পাব লাগে সেইবিলাক পইচা পাইছে, ৰাস্তা পদূলিও হৈছে, স্কুলবিলাকতো মানে বইজ টয়লেট, গাৰ্লছ টয়লেট, স্কুল ৰুম এইবিলাক আহিছে। সেইটো অস্বীকাৰ কৰিব নোৱাৰি, হৈছে। গতিকে পূৰ্বৰ যিখন চৰকাৰ তেনেকুৱা এখন চৰকাৰে লাগে, তেনেকুৱা চৰকাৰ এখনেই লাগে। তেনেকুৱা চৰকাৰ এখন লাগিলে দেশৰ উন্নতি হ'ব, দহৰো উন্নতি হ'ব। নিশ্চিতভাৱে মই আৰু লোক আছে, তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। বজাৰলৈ ওলাই আহিছিল নেকি? বজাৰলৈ ওলাই হয়, কি ক'ব? যিহেতু 9 এপ্ৰিলত ভোট গ্ৰহণ হ'ব, সকলোৱে ভোট দিব লাগিব, সাজু হৈছে ভোট দিবলৈ? সাজু হৈছে ৰাইজ, সাজু হৈছে, লগতে ময়ো সাজু হৈছোঁ। কেনেকুৱা এখন চৰকাৰ হোৱা বিচাৰে বা আপোনাৰ 57 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা কেনেকুৱা এজন প্ৰাৰ্থী নিৰ্বাচিত হোৱাটো বিচাৰে? যিহেতু ইয়াত 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। 4গৰাকী প্ৰাৰ্থীৰ ভিতৰত ধৰক যি 3গৰাকীৰ নাম আমি পাইছোঁ বা দেখিছোঁ, তেওঁলোকৰতো তেনেকুৱা কোনো গণভিত্তি নাই। আৰু যি এজন প্ৰাৰ্থী আছে ধৰক নিৰ্দলীয়, প্ৰায়খিনিয়ে নিৰ্দলীয় ক'ব পাৰি আমাৰ ইয়াত, কাৰণ ৰাইজৰ দলৰ এজন প্ৰাৰ্থী দিছে, তেওঁলোকৰ কোনো সংগঠনেই নাই ইয়াত। AJP বিজেপি মিত্ৰ দলৰ হৈ আমাৰ কেশৱ মহন্তক আমি নিৰ্বাচিত কৰিম আৰু ৰাইজেও তেওঁক যথেষ্ট সহায় কৰিব। আৰু তেওঁ গোটেই কলিয়াবৰ সমষ্টিটোতেই তেওঁৰ জনভিত্তি আৰু উন্নয়নৰ ধাৰাটো তেওঁ অটুট ৰাখিছে আজিৰ তাৰিখলৈকে। ইমানেই আৰু আছে, কি ক'ব? ভোট দিব? ভোট দিম। এবাৰ প্ৰথম নে আৰু আগতে দিছে? নাই, আগতো দিছোঁ, বহুতবাৰ দিছোঁ, প্ৰথম নহয়। কি বিচাৰে, কেনেকুৱা এজন প্ৰাৰ্থী হোৱাটো বিচাৰে আপোনালোকৰ সমষ্টিৰ পৰা, কলিয়াবৰ সমষ্টিৰ পৰা, আৰু এইটো ভিতৰুৱা অঞ্চল এটা, কেনেকুৱা এখন চৰকাৰ হোৱা বিচাৰে? চৰকাৰটো আমাৰ মামাৰ চৰকাৰ, মামাৰ চৰকাৰ। আমাৰ অসমত যিহেতু যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে, হেমন্ত বিশ্ব শৰ্মাই বহুত কাম কৰিছে, স্কুল কলেজৰ পৰা লৈ ৰাস্তা পদূলি বহুত যথেষ্ট কাম কৰিছে। তাৰ মাজত আমাৰ সমষ্টিৰ যি কলিয়াবৰ সমষ্টি, সেই কলিয়াবৰ সমষ্টি বহুত পিছপৰা আছিলে। যেতিয়াৰ পৰা আমাৰ বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াক পাইছে, তেতিয়াৰ পৰা আমাৰ কলিয়াবৰ সমষ্টি ৰাস্তা ঘাট, স্কুলৰ পৰা লৈ সকলো ফালেদি উন্নয়ন হৈছে। কোনোফালেদি উন্নয়ন বাকী নাই, চব ফালেদি হৈছে। যি স্কুলৰ কাম হৈছে, ৰাস্তাৰ কাম হৈছে, পানী কিছুমান জেগাত সম্পূৰ্ণ হোৱা নাই, যদি অলপ অলপ বাকী আছে, সেইখিনিও সম্পূৰ্ণ হ'ব আশা কৰোঁ অহা 5 বছৰত। আৰু আমাৰ কলিয়াবৰ সমষ্টিত কেশৱ মহন্তৰ বাহিৰে কোনো যাব নোৱাৰে। মামাক ইমান কিয় ভাল পায়? মামাক ভাল পাওঁ, মামাই যিখিনি কাম কৰিছে কৰ্মৰ যোগেদি ভাল পাওঁ, তেওঁৰ কৰ্মৰ যোগেদি মামাক ভাল পাওঁ। ৰাস্তাৰ পৰা ৰৈ পেলাই ৰাস্তাৰ কাম, হস্পিটেলৰ কাম ভালেই কৰিছে, সেইকাৰণে ভাল পাওঁ। কি ক'ব? ভোট প্ৰথম দিব নে আগতে দিছে? ভোট মই আগতে দিছোঁ। কেইবাৰ দিছে? এতিয়ালৈকে 3বাৰ দিয়া হ'ল বাৰু। 3বাৰ, এইবাৰ 4 নম্বৰ বাৰ। 4 নম্বৰ বাৰ। কি বিচাৰে, যে কেনেকুৱা এখন চৰকাৰ হোৱা বিচাৰে বা আপোনালোকৰ সমষ্টিৰ পৰা কেনেকুৱা এজন প্ৰাৰ্থী নিৰ্বাচিত হোৱা? আমাৰ পৰাতো আমি নিশ্চিত যে আমাৰ মাননীয় কেশৱ মহন্ত ডাঙৰীয়াই জয়যুক্ত হ'ব, ইয়াত কোনো কথাই নাই। আৰু তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া তেনেকুৱা যোগ্য প্ৰাৰ্থীও ইয়াত দিয়াও নাই আৰু নহ'ব কেতিয়ালৈকে, তেওঁ থকালৈকে। আৰু আমি মামাৰ চৰকাৰে বিচাৰোঁ, বিজেপি চৰকাৰেই হ'ব। খুব ভাল পায় নেকি? আমি ভালেই পাওঁ, কাৰণ তেওঁ আমাৰ কাৰণে বহুতখিনি কৰিছেও। আৰু তেওঁৰ লগতে আমাৰ যি MLA মহোদয় আছিলে, তেওঁ আমাৰ কাৰণে কলিয়াবৰ সমষ্টিটোত যথেষ্ট উন্নয়নৰ কাম কৰিছে। আৰু সেইটো কাৰণে আমি তেওঁক সদায় আমাৰ আখৰীয়া হিচাপে সদায় আগতেই ৰাখিম। আৰু তেওঁ সদায় যেতিয়ালৈকে তেওঁ আছে, তেতিয়ালৈকে ইয়াত আমাৰ কলিয়াবৰ সমষ্টিত অগপৰ প্ৰাৰ্থী কেশৱ মহন্ত ডাঙৰীয়াই সদায় জিলিকি থাকিব আমাৰ মাজত।